খানাপাৰাত মন্ত্ৰীৰূপে শপত গ্ৰহণৰ সৌভাগ্য এনডিএৰ 4 বিধায়কৰ। ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত কপাল ফুলিল বিজেপিৰ 2 বিধায়কৰ। কপাল ফুলিল অগপৰ অতুল বৰাৰ, বিপিএফৰ চৰণ বড়োৰ। খানাপাৰাত মঙলবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীসহ এনডিএ শাসিত সকলো প্ৰদেশৰ মুখ্যমন্ত্ৰী। পূৰ্ণাংগ মন্ত্ৰীসভাৰ পৰিৱৰ্তে বিজেপিৰ 2 আৰু মিত্ৰদল অগপ বিপিএফৰ এগৰাকীকৈ বিধায়কে ল'লে মন্ত্ৰীৰূপে শপত। মন্ত্ৰীসভাত স্থান লাভ কৰি কৃতজ্ঞতা প্ৰকাশ 4 মন্ত্ৰীৰ। প্ৰথম দিনাই শপত গ্ৰহণৰ সুযোগ লাভ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ অতুল বৰাৰ। আজিৰ দিনটো স্মৰণীয় হৈ থাকিব। ৰাইজৰ হকেই দৃঢ়তাৰে কাম কৰিবলৈ সাহস পাইছো, এইদৰে ক'লে নৱনিৰ্বাচিত মন্ত্ৰী তথা অগপ সভাপতিগৰাকীয়ে। মই পোনপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতৰ মন্ত্ৰীসভাত আমাকো মন্ত্ৰী হিচাপে ৰাখি আজি প্ৰথম দিনাই শপত গ্ৰহণৰ ব্যৱস্থা কৰিছে, ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানেই আজি দিনটো এটা বিশেষ দিন, ঐতিহাসিক দিন, আৰু গোটেই ভৱিষ্যতৰ দিনবিলাকত সদায় এই দিনটো এটা স্মৰণীয় হৈ থাকিব। যি ঐতিহাসিক ক্ষণত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী, এম্বেচেডৰকে ধৰি ৰাজ্যৰ দেশখনৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰীসকল উপস্থিত আছে। আৰু অসমৰ বিভিন্ন ঠাই 1 লাখতকৈ অধিক জনতা উপস্থিত হৈছে। এইটো আমাৰ কাৰণে সৌভাগ্য। জনসাধাৰণে যি জনাদেশ দিলে, সেই জনাদেশে আমাক আহি থকা দিনবিলাকত ৰাইজৰ হকে আৰু দৃঢ়তাৰে কাম কৰিবলৈ, আৰু অধিক কাম কৰিবলৈ সাহস দিব, মুখ্যমন্ত্ৰীকো সাহস দিব। মন্ত্ৰীসভাত স্থান লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ অজন্তা নেওগৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জনতাৰ হকে কাম কৰি যোৱাৰ অংগীকাৰ অজন্তা নেওগৰ। সমগ্ৰ অসমবাসীৰ কাৰণে এটা অতি আনন্দৰ আৰু গৌৰৱৰ দিন যে স্বাধীনতাৰ ৭৭ বছৰৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিবলৈ আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ আহিছে, গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে, ৰাজনাথ সিং ডাঙৰীয়া আহিছে, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন আমাৰ উচ্চপদস্থ দলৰ নেতাসকল আছে, লাখ লাখ জনতা ইয়াত উপস্থিত হৈছে। ইয়াতকৈ আৰু আনন্দৰ দিন কি হ'ব পাৰে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লক্ষ্য, অসমখন আৰু বিকাশ হ'ব লাগে, আৰু উন্নতি হ'ব লাগে, সমৃদ্ধি হ'ব লাগে, তেনে এখন অসমক আমি গঢ়িবৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে 24/7 আমি কাম কৰিম। বিপিএফৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰা চৰণ বড়োৱেও কৃতজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ। মোৰ বাবে এয়া এক ঐতিহাসিক দিন। बहुत खुशी महसूस हो रहा है। आज तो एक ऐतिहासिक दिन है। एनडीए का ये 3rd टाइम गवर्नमेंट है असम में, और हमारा डॉक्टर हिमंत बिश्व शर्मा जी, उनका 2nd टर्म इस बार मुख्यमंत्री का शपथ ग्रहण है। तो इस ऐतिहासिक दिन में मुझे भी मौका मिला मंत्री हिसाब से शपथ लेने के लिए। बहुत मन में अच्छा महसूस हो रहा है। ठीक है, ठीक। একেই প্ৰতিক্ৰিয়া নৱনিযুক্ত মন্ত্ৰী জ্যেষ্ঠ বিজেপি নেতা ৰামেশ্বৰ তেলীৰ। মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কালি শপত গ্ৰহণ মই কৰিম বুলি তেওঁ টুইট কৰাৰ কাৰণে, আৰু অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ কাৰণে এইটো মোৰ গোটেই জীৱনটোত হয়তো এটা স্মৰণীয় দিন হ'ব। নিশ্চয় মই বিভিন্ন সময়ত কৈ আছিলোঁ মই ৰাষ্ট্ৰীয় ৰাজনীতি কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে নহয়, ৰাজ্যত আপুনি থাকিব লাগিব, ৰাজ্যত কাম কৰিব লাগিব। ঠিক তেনেকৈ দুলীয়ান সমষ্টিক মোক এনডিএৰ প্ৰাৰ্থী বনোৱা হ'ল, আৰু ইলেকশ্যন খেলিলোঁ, জয়ী হ'লোঁ, আৰু নিশ্চয় কৈছোঁ যে আমি সকলোৱে টিম হৈ কাম কৰিম অসম। এইদৰে নৱনিযুক্ত মন্ত্ৰীসকলে প্ৰকাশ কৰিলে নিজৰ নিজৰ মনৰ প্ৰতিক্ৰিয়া। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।